ঘন কুঁৱলীয়ে ঢাকিছে বিশ্ব ঐতিহ্য কাজিৰঙা ধৰাৰ বুকুত হিমচেঁচা কুঁৱলীৰ ঘন আস্বাদন তাৰ মাজতে পৰ্যটকৰ অন্যতম আকৰ্ষণ হাতী সাফাৰীত পৰ্যটকৰ ভিৰ আজি দিনটোত 426 গৰাকী পৰ্যটকে হাতী সাফাৰীৰে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰে আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে হয় দেখি পৰ্যটকৰ আগমনত উদুলি মুদুলি এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুৱাতে ডাঠ কুঁৱলীৰ আৱৰণ ফালি প্ৰতিজন পৰ্যটকে কৰিছে হাতী সাফাৰী আৰু এই মুহূৰ্তত হাতী সাফাৰীৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে যদি চোৱা যায় দেশ বিদেশৰ পৰ্যটকৰ অন্যতম আকৰ্ষণ হাতী সাফাৰী গতিকে পুৱাতে ডাঠ কুঁৱলীৰ আৱৰণ ফালি এইসকল পৰ্যটকে কাজিৰঙাত হাতী সাফাৰী কৰা পৰিলক্ষিত হৈছে আৰু এক কথাত যদি চোৱা যায় এই যিটো ব্যক্তিগত খণ্ডৰ হাতী সাফাৰী ইয়াত আচলতে পুৱাৰে পৰা ভিৰ দেখা পোৱা যায় আৰু এটা কথা আমি উল্লেখ কৰিব পাৰিম যে মুকলিৰ প্ৰথম দিনটোৰ পৰা ইয়াত সম্পূৰ্ণৰূপে প্ৰতি পৰ্যটকে আচলতে মুখৰিত হৈ আছে আৰু এই মুহূৰ্তত হাতী সাফাৰী সন্থাৰ বিষয়ববীয়া আছে বিষয়ববীয়া সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম আচলতে যদি চোৱা যায় প্ৰতিজন পৰ্যটকৰে অন্যতম এক পচন্দ হাতী সাফাৰী গতিকে এই মুহূৰ্তত যদি চোৱা যায় মুকলিৰ প্ৰথম দিনৰ পৰা যথেষ্ট আপোনালোকৰ ইয়াত ভিৰ বাঢ়িছে দেখা পোৱা গৈছে পৰ্যটকে চিট বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কি ক'ব সঁচাকৈ আপুনি কোৱা কথাটো হয় এইবাৰ পৰ্যটকে প্ৰথম অৱস্থাৰ পৰাই আমাক অক্টোবৰৰ পৰাই বিচাৰিছিলে কিন্তু যিহেতু অক্টোবৰৰ পৰা আমাৰ হাতীবিলাক ইয়াত নচলে 1 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হয় 1 নৱেম্বৰৰ পৰা আজিলৈকে কণ্টিনিউ মানে পৰ্যটকৰ ইমানেই সমাগম আমি চিট দিব পৰা নাই বহু পৰ্যটকে হাতী সলনি জীপটো এনে চাই জীপ চাবলৈ বাধ্য হৈছে কোনোবাই 2টা জীপ কৰি লৈছে হাতী নোপোৱাৰ বাবে ইয়াত যথেষ্ট পৰ্যটকৰ ভিৰ আমি পৰিলক্ষিত কৰিব পাৰিছোঁ কুঁৱলী অন্যতম পচন্দ পৰ্যটকসকলৰ এতিয়া যিহেতু কিছু পৰিমাণে কমিছে পুৱাৰ ভাগত যথেষ্ট কুঁৱলী আছিলে নাই আজি কিন্তু ফাৰ্ষ্ট ট্ৰিপৰ পৰা কুঁৱলী একেবাৰেই নাই যোৱা সপ্তাহটো যোৱাকালিলৈকে সাংঘাতিক কুঁৱলী আমি ঘৰৰ পৰা ওলাই আহি মানে গাড়ী আগফালে গ্লাছত নেদেখা হৈছোঁ আৰু ইয়াত কিছু পৰ্যটকে এই হেৰিৰ কুঁৱলীৰ যিটো সোৱাদ লয় বহু পৰ্যটকে ভাল পায় আৰু বহু পৰ্যটকে সেইটো বৰ এটা অনুভৱো নকৰে কিছু পৰ্যটকে কিন্তু মেক্সিমাম পৰ্যটকে এই কুঁৱলীৰ ভাৱটো চায়ো আৰু হাতীত উঠিও খুব যদিও জন্তুও যথেষ্ট তেওঁলোকে দেখা পাইছে তথাপি কিছুৱে 2-এটা নাপালেও বৰ তেওঁলোকে দুখ মনেৰে যোৱা নাই যিহেতু কুঁৱলীটোৱে তেওঁলোকক এটা নতুন অনুভৱ এটা দিছে যিটো তেওঁলোকে সাধাৰণতে নাপায় পুৱাই দেখা পোৱা গৈছে যে যিসমূহ বিল জ্বলা হৈ আছে তাত পৰিভ্ৰমী পক্ষীসমূহ আহিবলৈ আৰম্ভ হৈছে সেইসমূহ পৰ্যটকে উপভোগ কৰিছে হয় বহু পৰ্যটক তেনেকুৱা আছে যি চৰাইৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিয়ে বাৰ্ডছক বেছি ভাল পায় চৰাইক বেছি ভাল পোৱা বহু পৰ্যটক আহি ৰাতিপুৱা ইয়াত আমাৰ মানে দলনি আছে আৰু কিছু পুখুৰী আছে সেইখিনিত তেওঁলোকে চৰাই মাইগ্ৰেটৰী বাৰ্ডছখিনি চাই খুব আনন্দিত হৈছে আৰু আমাক আহি কৈছোঁ সঁচাকৈ কাজিৰঙাই আৰু দ্বিতীয় হ'ব নোৱাৰে আজিৰ দিনটোত কেনেকুৱা ধৰণৰ পৰ্যটক কিমান হাতী আজিৰ দিনটোত পৰ্যটক এনে এতিয়া ইয়াত 36টা হাতী চলি আছে 36টা হাতীত আমি বন বিভাগক অনুৰোধ কৰি 3 খেপ আমাক এতিয়া বৰ্তমান দিছে আৰু সেই 3 খেপত আমি প্ৰায় 226জন আমি পৰ্যটকক 3 বাৰত দেখুৱাব পাৰিছোঁ আৰু যথেষ্ট তাৰপিছতো মানুহ থাকি গৈছে কিন্তু উপায় নাই কিছুতো আগতীয়াকৈ বুকিং নাথাকিলে হাতী চাফাৰীটো সাধাৰণতে নাপায় নিশ্চয়কৈ মই পুনৰ পৰিৱেশটো মনোজ প্ৰতিম শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ ইয়াত তেখেতৰ জৰিয়তে আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া এনেদৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ যিহেতু যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যি ঘন কুঁৱলী সেই ঘন কুঁৱলীৰ আস্বাদনে এক সুকীয়া মাদকতা প্ৰদান কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেই নান্দনিক পৰিৱেশ